মই ডক্টৰ জয়ন্ত শৰ্মা আজি 20 বছৰ ধৰি মই পেশেন্ট চাই আছো এজন পঞ্চকৰ্ম বিশেষজ্ঞ হিচাপে আমি সদায় পেশেন্ট চাই থাকোতে কিছু পেশেন্টৰ পৰা আমি কিছু শিকিবলগীয়া থাকে আজি তেনেকুৱা এজন পেশেন্ট মই লৈ আহিছো সেই পেশেন্টজনৰ কি হ'ল তাৰ ওপৰত আপোনালোকে বহুতখিনি সতৰ্কবাণী বা কেনেকৈ চলিব লাগিব যদি আপোনাৰ আৰ্থ্ৰাইটিছ হৈ আছে তাৰ বিষয়ে আজি এটা ভাল ইনফৰমেশ্যন আপোনালোকক দিম এই পেশেন্ট গৰাকীৰ নাম হৈছে উৰ্মিলা নাৰ্জাৰী তেওঁ আমাৰ মোৰ তাত আহিছিলে আমাৰ কলেজত আজি প্ৰায় 5 বছৰ আগতে তেতিয়া পৰীক্ষা পাতি কৰি চাওঁতে তেওঁ ওলাইছিলে ৰিউমেটয়েড আৰ্থ্ৰাইটিছ যাক আমাৰ আয়ুৰ্বেদত কোৱা হৈছে আমবাত বুলি কয় তেতিয়া আমি চিকিৎসা পাতি দিওঁতে তেওঁ সম্পূৰ্ণ সুস্থ হৈ ইয়াৰ পৰা গৈছিলে কিন্তু হলেও আমবাতে হওক বা ৰিউমেটয়েড আৰ্থ্ৰাইটিছ বুলি কওক ই হৈছে চিৰকাৰী ব্যাধি সম্পূৰ্ণ ভাল কেতিয়াও হৈ নাযায় তাৰপিছত তেওঁ কি হৈছে তেওঁ নিজে এগৰাকী হেল্থ কেয়াৰ প্ৰভাইডাৰ তেওঁ নাৰ্ছ হয় মেডিকেলত গতিকে তেওঁ আৰু ভাল চিকিৎসাৰ কাৰণে তেওঁ বাহিৰত গৈছিলে বাহিৰত গৈ তেওঁ কি হ'ল সেই কথাখিনি এতিয়া আপোনালোকে তেওঁৰ মুখেদি শুনক মোৰ নাম উৰ্মিলা নাৰ্জাৰী ইয়াতে আমি 5 বছৰ আগত আইছিলো আৰু এই বিগৰ খানে কাটি বিগৰ খানে পিছৰ এইটো কমিছিল কমি আৰু পিছৰ আৰু 1 বছৰমান পিছৰ আৰু হৈ গ'ল পিছৰ মানুহবিলাক কৈছে চেন্নাই গেলে ভাল হয় ফুৰা কৈছে এইকাৰণে গৈছিলোঁ যোৱা পিছত ডক্টৰে কৈছে চেকআপ কৰাওঁতে কমৰত হেৰিটো হাড়দিটো বহি গৈছে কিবা গেপ নাই এইটো বহি গৈছে কৈছে তাৰপিছত বিজি দিবা লাগি গৈছে বিজি পিছত দিলোঁ দিছে দিয়াৰ পিছত কৈছে 1 সপ্তাহতে পুৰা ভাল হৈ যাব কৈছে পিছত ৰিলিজ দিছে পিছত আহিছোঁ 1 সপ্তাহ পিছত চেকআপ কৰিছিলোঁ আৰু এই সময়ত কৈছোঁ ছাৰ এনেকুৱা কমা নাই অলপহে কমিছোঁ কওঁতে আৰু 1 সপ্তাহমান পিছত আৰু 2 সপ্তাহমান পালে পুৰা কমি যাব কৈছে পিছত আহি পেলাই ঔষধ খাই থাকোঁতে 3 মাহমান অলপ খোজ কাঢ়িব পাৰিছিল 3 মাহ পিছত আৰু ঔষধ শেষ হৈছে আৰু অৰ্ডাৰ দিছোঁ অনলাইনত অৰ্ডাৰ দি পেলাই আনিছোঁ খাইছে হ'লেও আৰু পিছত উঠবা নোৱাৰা এনেকুৱা বিগে নকমে হৈ গৈছে হয় ট্ৰিটমেণ্ট কৰাৰ পিছত তাত তেওঁলোকে সকলোৱে জানে যে ৰিউমেটয়েড আৰ্থ্ৰাইটিছ হৈছে অটোইমিউন ডিজিজ গতিকে এই অটোইমিউন ডিজিজ হিচাপে তেওঁলোকে লৈ পেলাই তেওঁ ট্ৰিটমেণ্ট আৰম্ভ কৰিলে ষ্টেৰইড ষ্টাৰ্ট কৰিলে যে তেওঁ বহুত দীঘলীয়া সময়ৰ কাৰণে প্ৰায় 3 বছৰ কণ্টিনিউৱাছ তেওঁ ষ্টেৰইড খাই দিয়াৰ পিছত কেইদিনমান হঠাতে তেওঁ কি হ'ল একেবাৰে উঠিব নোৱাৰা হ'ল তেওঁ এখন ভৰিত ইমান পেইন হ'ব ল'লে তেওঁ হুইল চেয়াৰ বা ষ্ট্ৰেচাৰ দাঙি পাৰি তেওঁ আনিবলগীয়া হ'ল তেতিয়া অলপ মোৰ সন্দেহ হ'ল যে ইমান লং টাইম ষ্টেৰইড খোৱাৰ পিছত জেনেৰেলি কেতিয়াবা অষ্টিঅ'পৰ'চিছ বা অষ্টিঅ'পেনিক এনেকুৱা হ'ব পাৰে ভাবি পেলাই আমি তেওঁক যেতিয়া ইভালুৱেট কৰিলোঁ আমি তেওঁক পৰীক্ষা কৰিব দিলোঁ পৰীক্ষা কৰোঁতে আমাৰ হাতত ৰিপৰ্ট আহি পৰিলে যেতিয়া আমি পেচেণ্টৰ আমি এখন চিটি স্কেন কৰিলোঁ এই বহুত দীঘলীয়া সময়ৰ কাৰণে তেওঁ ষ্টেৰইড খোৱাৰ কাৰণে কি হৈছে তেওঁ লাম্বাৰ এই 5th 4th 3rd 2nd এই গোটেইকেইটা ভাৰ্টিব্ৰা ইয়াতে কি হৈছে ডিউ টু অষ্টিঅ'পৰ'চিছ হৈ পেলাই পেথলজিকেল অৰ কম্প্ৰেছিভ ফ্ৰেকচাৰ এইটো ফ্ৰেকচাৰ হোৱাৰ লগে লগে কি হ'ল ইয়াৰ পৰা সম্পূৰ্ণ ৰেডিয়েটিং পেইন পেচেণ্টজন আছিলে আচলতে ৰিউমেটয়েড আৰ্থ্ৰাইটিছ বা আমবাত তাৰপিছত কি হ'ল তেওঁ এতিয়া মেডিচিনৰ কাৰণে খুব লং টাইম ষ্টেৰইড লোৱাৰ কাৰণে ইনেও লেডিজ মানুহৰ অষ্টিঅ'পৰ'চিছ হোৱাৰ চান্স বেছি থাকে গতিকে ইমান বেছিকৈ তেওঁ অষ্টিঅ'পৰ'চিছ হৈ গ'ল এতিয়া মেইন বেমাৰ ক'ৰবাতে থাকিলে তেওঁ এতিয়া কি হ'ল এইটো ইয়াতে ৰাজহাড় ফ্ৰেকচাৰ হৈ পেলাই তেওঁ নিজে এতিয়া উঠিব নোৱাৰা এটা অৱস্থা হ'ল তাৰপিছত অহাৰ পিছত আমি আজি 1 সপ্তাহ ধৰি তেওঁক ট্ৰিটমেণ্ট দিয়াৰ পিছত তেওঁ প্ৰথম শুবই নোৱাৰিছিলে এতিয়া ট্ৰিটমেণ্ট দিয়াৰ পিছত এইফালে দেখাবা তেওঁ আজি প্ৰথম তেওঁ শুব পাৰিছে তললৈ কৰি পেলাই শুইছে এইখিনিয়ে আজি 1 সপ্তাহৰ ইম্প্ৰুভমেণ্ট বুলি ক'ব গ'লে তেওঁ আজি জাষ্ট তললৈ গৈ শুব পাৰিছে হোৱাৰ পিছত আমি তেওঁক এইটো কয় কটি বস্তি আমি লোকেলাইজ এটা থেৰাপি আৰম্ভ কৰিছোঁ কটি বস্তি আজিৰ পৰা আৰম্ভ হৈছে আৰু ইয়াৰ লগে লগে আমি তেওঁক এটা বৈতৰণ বস্তি বুলি একদিন বস্তি চিকিৎসা আৰম্ভ কৰিছিলোঁ কিন্তু যেতিয়া তেওঁ ডিটেক্ট হ'ল যে তেওঁ বনি ফ্ৰেকচাৰ আছে খুব বেছি অষ্টিঅ'পৰ'চিছ অস্থি ক্ষয় আছে গতিকে আজি তেওঁক আমি বস্তিটো চেঞ্জ কৰি তেওঁক আমি আজিৰ পৰা টিকটক চিৰবস্তি আমি আৰম্ভ কৰিবলৈ লৈছোঁ আৰু লগতে আমি অৰেল চিকিৎসা আৰম্ভ কৰিছোঁ আমি চেষ্টা কৰিম ষ্টেৰইড আমি লাহে লাহে এতিয়া টেপাৰিং কৰি আনিছোঁ আমি 1 সপ্তাহ বা 10 দিন 15 দিনত আমি সম্পূৰ্ণ ষ্টেৰইড উইথড্ৰ কৰি দিম অলপ কষ্ট হ'লেও আপোনাৰ অলপ কষ্ট হ'লেও কিছুমান ঔষধ আমি বন্ধ কৰি দিম গম পাইছে সেইবিলাক ঔষধ বন্ধ কৰি দি আমাৰ এই চিকিৎসা কৰি আপুনি আকৌ যাতে ভাল হৈ আকৌ হস্পিটেলত জইন কৰক আকৌ আপুনি ৰোগী চিকিৎসা কৰক ঠিক আছে
নমস্কাৰ।